আজি মই আপোনালোকলৈ এটা খুবেই টেষ্টি আৰু সুন্দৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আমাক এই আচাৰ বনাবলৈ কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আহকচোন চাওঁ। আমাক লাগিব শুকান জলকীয়া, এয়া হৈছে ডালচেনি, ইলাইচি, লং, আদা নহৰুৰ পেষ্ট, সৰিয়হ, গোটা সৰিয়হ, মেথি, চফ, এয়া হৈছে জিৰা, লাল মিৰ্চ পাউডাৰ, নিমখ, ভিনেগাৰ, হালধি আৰু লাগিব নৰসিংহৰ পাত। নৰসিংহৰ পাতটো একেবাৰে অপচনেল হয়। আৰু লাগিব মিঠাতেল। লাগিব মাংসখিনি খুব ধুনীয়াকৈ ধুই পানীটো একেবাৰে নোহোৱা কৰি লৈছোঁ। এতিয়া মাংসখিনিত সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি 10 মিনিটৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে ৰাখি দিম। এতিয়া গেছত এখন ফ্ৰাই পেন পাতি দিছোঁ আৰু তাতে যিখিনি ড্ৰাই মছলা আছে সেইখিনি অলপমান ভাজি ল'ম। ভাজাৰ পিছত মিক্সিত দি গুড়ি কৰি ল'ম। একেবাৰে মিহিকৈ গুড়ি কৰিব নালাগে, অলপ গোটা থাকিলেও কোনো কথা নাই। এতিয়া গেছত এখন কেৰাহী পাতি দিছোঁ আৰু এইফালে হৈছে মেৰিনেট কৰি ৰখা মাংসখিনি। এতিয়া মই কেৰাহীটো গৰম হোৱাত তেল দি লৈছোঁ। তেলখিনি কিন্তু খুব ভালকৈ গৰম হ'ব দিব লাগে। এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি তেলত খুব ভালকৈ ভাজিম। মোৰ ছোৱালীৰ খুব প্ৰিয় আচাৰ। খাবলৈ খুবেই ভাল লাগে। বনাবলৈ একেবাৰে সহজ। আপোনালোকে যদি বনোৱা নাই এবাৰ বনাই চাবচোন। এয়া মোৰ মাংসখিনি ভজা হৈ গৈছে। এতিয়া মই মাংসখিনি এখন প্লেটত কাঢ়ি ৰাখিম। এতিয়া সেই একেখন কেৰাহীতে যিখিনি তেল ৰৈ গৈছিলে মাংস ভাজোতে তাতে নৰসিংহ পাতকেইটা দি লৈছোঁ। আদা নহৰু পেষ্টখিনিও দিছোঁ আৰু ভালকৈ ভাজি ল'ম যাতে আদা নহৰু কেঁচা গোন্ধটো যায়। আৰু ইয়াতে লাল মিৰ্চ পাউডাৰ দি দিছোঁ আৰু যিখিনি মছলা মই গুড়ি কৰি ৰাখিছিলোঁ সেই মছলাখিনিও দি দিছোঁ আৰু অলপমান ভালকৈ ভাজি লৈছোঁ। এতিয়া আৰু অকণমান নিমখ দি দিছোঁ। চাব যাতে নিমখ আগতেও দিয়া হৈ আছে যিহেতুকে মেৰিনেট কৰোঁতে, সেইকাৰণে অলপ নিমখটো দিওঁতে অকণমান লক্ষ্য ৰাখিব। এতিয়া ইয়াতে মাংসখিনি দি দিছোঁ আৰু মাংসখিনি দিয়াৰ পাছত খুব ভালকৈ লৰাই দিছোঁ। দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এতিয়া গেছটো অফ কৰি তাতে মই ভিনেগাৰখিনি দি দিছোঁ। ভিনেগাৰখিনি দিয়াৰ পাছত পুনৰ ভালকৈ লৰাই দিছোঁ। এয়া আমাৰ মাংসৰ আচাৰ ৰেডি হৈ গৈছে। একেবাৰে ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পাছত এটা বটলত ভৰাই ৰাখিম। আজি মোৰ মাংস আচাৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব দেই। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ। বাই।